নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম সমাজ অধ্যয়নৰ 50টা এনেকুৱা গুৰুত্বপূৰ্ণ প্ৰশ্ন যিকেইটা এডিআৰই বা আসাম পুলিচ এনেকুৱা এক্সামৰ কাৰণে খুবেই জৰুৰী হয় তো বলক আজি আমি এই ভিডিঅ'ৰ জৰিয়তে এই 50টা এমচিকিউ আমি ডিসকাস কৰোঁ তো প্ৰথম প্ৰশ্নটো কি আছিল প্ৰথম প্ৰশ্নটো আছিল যে গান্ধী আৰোন চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল যেতিয়া গান্ধী আৰোন চুক্তিটো যেতিয়া স্বাক্ষৰিত কৰা হৈছিল কেতিয়া স্বাক্ষৰিত কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 5 মাৰ্চ 1931ত এই 5 মাৰ্চ 1931ত যেটো গান্ধী আৰোন চুক্তি স্বাক্ষৰিত কৰা হৈছিল এই স্বাক্ষৰিত কৰাৰ সময়ত তিনিটা শর্ত আছিল সেই তিনিটা শর্তৰ ভিতৰত যিসকল ব্যক্তিক বিনা কাৰণত বন্দী কৰি ৰখা হৈছিল জেলত সেই কেইজনক এৰি দিবলৈ অনুৰোধ জনোৱা হৈছিল এই চুক্তিত লিখা আছিল তাৰপিছত দ্বিতীয়ত আছিল যেটো আন্দোলন চলি আছিল এই আন্দোলনটো প্ৰত্যাহাৰ কৰা থাৰ্ড আছিল কংগ্ৰেছে লণ্ডনত অনুষ্ঠিত হ'বলগীয়া যেটো তৃতীয় ঘূৰণীয়া মেজমেল হৈছিল তাত অংশগ্ৰহণ কৰা এই গান্ধী আৰোন চুক্তিৰ এই শর্তকেইটা মনত ৰাখিবা নেক্সট কোৱেশ্চন নম্বৰ 2 গোবিন্দ চন্দ্ৰ এজন ৰজা আছিল গোবিন্দ চন্দ্ৰ এজন কোৰ ৰজা আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি কছাৰীসকলৰ এজন ৰজা আছিল গোবিন্দ চন্দ্ৰ কোৱেশ্চন নম্বৰ 3 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 1960 1960 চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল আৰু ডেটটো আছিল 20 ছেপ্টেম্বৰ 1960 নেক্সট কোৱেশ্চন নম্বৰ 4 অৰ্থশাস্ত্ৰৰ লেখক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি কৌটিল্য আছিল অৰ্থশাস্ত্ৰৰ লেখক নেক্সট কোৱেশ্চন নম্বৰ 5 নিম্নলিখিত কোনটো এটা অনবীকৰণযোগ্য সম্পদ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি লো এটা হৈছে অনবীকৰণযোগ্য সম্পদ এতিয়া অনবীকৰণযোগ্য সম্পদসমূহ কোনবিলাক যিবিলাক সম্পদ আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব নোৱাৰো সেইবিলাকক অনবীকৰণযোগ্য সম্পদ বুলি কোৱা হয় যেনে লোক যদি মামনত ধৰে তেনেহলে এইবিলাক নাইকিয়া হৈ থাকিব তো এবাৰ আমি ব্যৱহাৰ কৰাৰ পিছত বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব নোৱাৰো আৰু কিছুমান আছে নবীকৰণযোগ্য সম্পদ যিবিলাকক আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো যেনেকা সূৰ্যৰ ৰশ্মিটো হৈছে এটা নবীকৰণযোগ্য সম্পদ সূৰ্যৰ ৰশ্মি আমি যিমানে ব্যৱহাৰ নকৰো কিয় এইবিলাক শেষ হৈ নাযায় নেক্সট কোৱেশ্চন নম্বৰ 6 ইউনেস্কোৰ সম্পূৰ্ণ ৰূপটো হ'ল ইউনেস্কোৰ সম্পূৰ্ণ ৰূপ কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি ইউনাইটেড নেশনছ এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন এইটো হৈছে ইউনেস্কোৰ এটা সম্পূৰ্ণ ৰূপ আৰু ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে এইটো মোক কমেন্ট কৰি তোমালোকে জনাবা নেক্সট কোৱেশ্চন নম্বৰ 7 তলৰ কোনটো গেছ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি অজন গেছ যেটো আছে হেতু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী নহয় আৰু বাকি যিকেইটা আছে কাৰ্বন ডাই অক্সাইড মিথেন আৰু নাইট্ৰজেন ডাই অক্সাইড এই গুটেইকেইটা গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণে দায়ী হয় কোৱেশ্চন নম্বৰ 8 এসিড বৰষুণ সাধাৰণতে সংঘটিত হয় এসিড বৰষুণ ক'ত সংঘটিত হয় মেৰু অঞ্চল নে অৰণ্য অঞ্চল নে ঔদ্যোগিক অঞ্চল না তৃণভূমি অঞ্চল ইয়াৰ পৰা আমি সহজতে ধৰিব পাৰো যে ঔদ্যোগিক অঞ্চলত কি হয় এসিড বৰষুণৰ সংঘটিত হয় কাৰণ ঔদ্যোগিক অঞ্চলত উদ্যোগৰ পৰা ওলোৱা কিছুমান বিষাক্ত গেছে এসিড বৰষুণৰ সৃষ্টি কৰে নেক্সট কোৱেশ্চন নম্বৰ 9 যুক্তৰাষ্ট্ৰ পদ্ধতি বাছনি কৰোঁতে ভাৰতীয় সংবিধানৰ ৰচকসকলে দেশৰ সংবিধানৰ অনুকৰণ কৰিছিল যেতিয়া ভাৰতীয় সংবিধান ৰচনা কৰা হৈছিল সেই ৰচকসকলে কোন দেশৰ মানে সংবিধানটো অনুকৰণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি কানাডাৰ যিখন সংবিধান আছে সেই সংবিধানখন ৰচকসকলে অনুকৰণ কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 10 কোনে ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কৰিছিল প্ৰথমখন অধিৱেশন যেটো হৈছে তাত সভাপতিত্ব কোনে কৰিছিল ভাৰতীয় সংবিধান সভাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি সচ্চিদানন্দ হিংসা এও ভাৰতবৰ্ষৰ যেটো সংবিধান সভাৰ প্ৰথম অধিৱেশনত আছিল সেই প্ৰথম অধিৱেশনৰ সভাপতিত্ব কৰিছিল নেক্সট কোৱেশ্চন নম্বৰ 11
নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা হ'ল নিৰাপত্তা পৰিষদ যিটো আছে সেইটোৰ স্থায়ী সদস্য কিমান হয় ইয়াৰ সদস্যটো হৈছে অপশ্যন নম্বৰ সি 5 জন নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা হৈছে 5 জন নেক্সট কুৱেশ্যন নম্বৰ 12 তলৰ কোনটো ৰাষ্ট্ৰীয় সংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ যেটো ৰাষ্ট্ৰীয় সংঘ আছে ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ইয়াৰ ভিতৰত ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন নম্বৰ সি সচিবালয় ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নেক্সট কুৱেশ্যন নম্বৰ 13 দেশে দ্বৈত নাগৰিকত্বৰ অনুমোদন দিছে ইয়াৰ সদুত্তৰটো হৈছে অপশ্যন নম্বৰ সি আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বৈত নাগৰিকত্বৰ অনুমতি দিছে নেক্সট কুৱেশ্যন নম্বৰ 14 ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ'ল ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক এটো সকলোৱে জানে এটো মোক কমেন্ট কৰি জনাবা এটো সবে জানাই তোমালোকে নেক্সট কুৱেশ্যন নম্বৰ 15 তলৰ কোনটো অংগক নীতি আয়োগৰ দ্বাৰা প্ৰতিষ্ঠাপিত হৈছিল নীতি আয়োগৰ দ্বাৰা প্ৰতিষ্ঠাপিত কোনটো হৈছিল ইয়াৰ সদুত্তৰটো হৈছে অপশ্যন নম্বৰ সি ভাৰতীয় পৰিকল্পনা আয়োগ নীতি আয়োগৰ দ্বাৰা প্ৰতিষ্ঠাপিত কৰা হৈছিল আৰু নীতি আয়োগ কিমান চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল বা লাগু কৰা হৈছিল হেতু হৈছে 2015 ৰ পৰা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন নীতি আয়োগৰ বিষয়ে আহিব পাৰে সো এইকেইটা নোট ডাউন কৰি লবা নেক্সট কুৱেশ্যন নম্বৰ 16 অসমৰ প্ৰথম গৰাকী আইসিএস আছিল অসমৰ প্ৰথম গৰাকী আইসিএস আমি সবে জানো এটো হৈছে আনন্দৰাম বৰুৱা আছিল অসমৰ প্ৰথম গৰাকী আইসিএস অফিচাৰ আৰু ভাৰতৰ ভিতৰত আছিল 6th নেক্সট কুৱেশ্যন নম্বৰ 17 নিম্নলিখিত কোনটো স্বদেশী আন্দোলনৰ কাৰ্যসূচী নাছিল ইয়াৰ সদুত্তৰটো হৈছে অপশ্যন নম্বৰ ডি সত্যাগ্ৰহ এটো স্বদেশী আন্দোলনৰ কাৰ্যসূচী নাছিল বাকি স্বদেশী বৰ্জন আৰু জাতীয় শিক্ষা এইকেইটা স্বদেশী আন্দোলনৰ কাৰ্যসূচী আছিল নেক্সট কুৱেশ্যন নম্বৰ 18 ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী কোন আছিল যেতিয়া ভাৰত স্বাধীন হয় তেতিয়া 1947 ৰ সময়ত ব্ৰিটিছৰ যেটো প্ৰধানমন্ত্ৰী আছিল ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ সদুত্তৰটো হৈছে অপশ্যন নম্বৰ এ ক্লিমেণ্ট এটলি আছিল ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন নম্বৰ 19 লছিমাৰ বিদ্ৰোহ সংঘটিত হৈছিল লছিমাৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ইয়াৰ সদুত্তৰটো হৈছে অপশ্যন নম্বৰ সি 1894 ত লছিমাৰ বিদ্ৰোহ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 20 সৰুপথাৰ ৰেল ষ্টেচনৰ ওচৰত ৰেল বগৰাই দিয়াৰ অপৰাধত জড়িত থকাৰ বাবে কাক ফাঁচি দিয়া হৈছিল ইয়াৰ সদুত্তৰটো হৈছে অপশ্যন নম্বৰ এ কুশল কোঁৱৰক এই সৰুপথাৰৰ ৰেল ষ্টেচনৰ ওচৰত ৰেল বগৰাই দিয়াৰ অপৰাধত ফাঁচি দিয়া হৈছিল কিমান চনত ফাঁচি দিয়া হৈছিল 1943 চনত তেওঁক ফাঁচি দিয়া হৈছিল কুৱেশ্যন নম্বৰ 21 আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয় যোগ দিৱস কেতিয়া পালন কৰা হয় এটো আমি সবে জানো যে অপশ্যন নম্বৰ সি 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 22 আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ কোনটো বৰ্ষত গঠন কৰা হৈছিল ইয়াৰ সদুত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1948 চনত আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ এটো গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 23 কোনবিধ গেছৰ বৃদ্ধিৰ ফলত এচিড বৰষুণৰ সৃষ্টি হয় ইয়াৰ সদুত্তৰটো হৈছে অপশ্যন নম্বৰ এ সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড এই গেছকেইটাৰ বৃদ্ধিৰ ফলত এচিড বৰষুণৰ সৃষ্টি হয় কুৱেশ্যন নম্বৰ 24 দেশে প্ৰাকৃতিকভাৱে ইউৰোপৰ পৰা এছিয়াক পৃথক কৰিছে ইউৰোপৰ পৰা যে এছিয়াক পৃথক কৰিছে এটা পাহাৰ বা এটা পৰ্বতমালা আছে হেতুৰ নাম কি হেতু হৈছে সদুত্তৰটো হৈছে ইউৰাল পৰ্বতমালাই ইউৰোপ আৰু এছিয়াক দুটাক পৃথক কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 25 ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল ভাৰতৰ যেটো আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো আছে হেতু কিমান হেতু হৈছে NH44 টো ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ এটো ক'ৰ পৰা শ্ৰীনগৰৰ পৰা কিমানলৈকে আছে কন্যাকুমাৰীলৈকে শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈকে এটো 12টা ৰাজ্যৰ মাজেৰে গৈছে NH44 তো এটো ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ বুলি ধৰা হয়
নেক্সট কুৱেশ্যন নম্বৰ 26 ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট আনসাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি নেক্সট কুৱেশ্যন নম্বৰ 27 ভাৰতীয় সংবিধানৰ প্ৰকৃত কৰ্তৃত্ব গৰাকী কোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ জনগণ অপশ্যন নম্বৰ সি ভাৰতৰ জনগণ হৈছে ভাৰতীয় সংবিধানৰ প্ৰকৃত কৰ্তৃত্ব গৰাকী নেক্সট কুৱেশ্যন নম্বৰ 28 সংযুক্ত ৰাষ্ট্ৰ সংঘৰ সৰ্ববৃহৎ অংগটো কি সৰ্ববৃহৎ অংগটো হৈছে অপশ্যন নম্বৰ বি সাধাৰণ সভা হৈছে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ সৰ্ববৃহৎ অংগ নেক্সট কুৱেশ্যন নম্বৰ 29 ৰাষ্ট্ৰীয় সংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নিউয়ৰ্ক এটো বহুত ইম্পৰ্টেন্ট এটা কুৱেশ্যন হয় তোমালোকে নোট ডাউন কৰি ল'বা নেক্সট কুৱেশ্যন নম্বৰ 30 ভাৰতৰ প্ৰথম বেংকটো আছিল ভাৰতৰ প্ৰথম বেংক কি আছিল ভাৰতৰ প্ৰথম বেংক আছিল বেংক অফ হিন্দুস্তান অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট আনসাৰ বেংক অফ হিন্দুস্তান ভাৰতৰ প্ৰথম বেংক আছিল নেক্সট কুৱেশ্যন নম্বৰ 31 NBFI ৰ সম্পূৰ্ণ ৰূপটো হ'ল NBFI ৰ সম্পূৰ্ণ ৰূপটো হ'ল নন বেংকিং ফিনান্সিয়েল ইনষ্টিটিউচন অপশ্যন নম্বৰ সি নন বেংকিং ফিনান্সিয়েল ইনষ্টিটিউচন NBFI ৰ সম্পূৰ্ণ ৰূপ নেক্সট কুৱেশ্যন নম্বৰ 32 প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰৱৰ্তন কৰা হয় 1 এপ্ৰিল 1951 চনত 1951 ৰ 1 এপ্ৰিলত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কি কৰা হয় প্ৰৱৰ্তন কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 33 নিম্নলিখিত সমূহৰ কোনটো অসমৰ দ্বাদশ পৰিকল্পনাৰ এটা উদ্দেশ্য বা লক্ষ্য নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি খাদ্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জন কৰা এইটো অসমৰ দ্বাদশ পৰিকল্পনাৰ এটা উদ্দেশ্য বা লক্ষ্য নাছিল কিন্তু বাকি তিনিটা উদ্দেশ্য বা লক্ষ্য আছিল নেক্সট কুৱেশ্যন নম্বৰ 34 ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম শ্লোগানটো আছিল ভাৰত ত্যাগ আন্দোলনৰ যিটো প্ৰথম শ্লোগান আছিল সেই শ্লোগানটো কি আছিল সেই শ্লোগানটো আছিল কোৰো ইয়া মোৰো অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট আনসাৰ ভাৰতত প্ৰথম আয়কৰ আইন কেতিয়া কাৰ্যকৰী কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1860 প্ৰথমবাৰ ভাৰতত আয়কৰ আইন কাৰ্যকৰী কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 36 ডেছ হৈছে উত্তৰ ভাৰতৰ এটা শাস্ত্ৰীয় নৃত্য তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি কথক হৈছে উত্তৰ ভাৰতৰ এটা শাস্ত্ৰীয় নৃত্য নেক্সট কুৱেশ্যন নম্বৰ 37 বিশ্বৰ প্ৰায় ডেছ মাটিকালি মৰুভূমিয়ে আগুৰি আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 20% বিশ্বৰ প্ৰায় 20% মাটিকালি মৰুভূমিয়ে আগুৰি আছে কুৱেশ্যন নম্বৰ 38 ডেছ হৈছে বিশ্বৰ সৰ্ববৃহৎ ৰাষ্ট্ৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰখনৰ নাম কি সেইটো হৈছে ৰাছিয়া হৈছে বিশ্বৰ ভিতৰত সৰ্ববৃহৎ ৰাষ্ট্ৰ আৰু আমাৰ ভাৰতবৰ্ষ কেই নম্বৰ স্থানত বৃহত্তম হিচাপে 7 নম্বৰ স্থানত কি আছে আমাৰ ভাৰতবৰ্ষ আছে নেক্সট কুৱেশ্যন নম্বৰ 39 ডেছ হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মহাসাগৰ বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মহাসাগৰখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি আটলান্টিক মহাসাগৰ হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মহাসাগৰ আৰু প্ৰথম যিটো ফাৰ্ষ্ট হয় সৰ্ববৃহৎ মহাসাগৰ প্ৰথম এটো হৈছে প্ৰশান্ত মহাসাগৰ হৈছে প্ৰথম সৰ্ববৃহৎ মহাসাগৰ নেক্সট কুৱেশ্যন নম্বৰ 40 ডেছ হৈছে দেশ এখনৰ বেংকসমূহৰ প্ৰধান বেংক যিকোনো দেশৰ মানে প্ৰধান বেংক কি হয় তো যিকোনো দেশৰে প্ৰধান বেংক বুলি কোৱাৰ লগে লগে সেই দেশখনৰ যিটো কেন্দ্ৰীয় বেংক আছে সেই কেন্দ্ৰীয় বেংকটি হৈছে সেই দেশখনৰ কি হ'ব প্ৰধান বেংক বুলি ধৰা হ'ব তো আমাৰ ভাৰতবৰ্ষৰ প্ৰধান বেংকটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নেক্সট কুৱেশ্যন নম্বৰ 41 দেশৰ পৰা নীতি আয়োগ কাৰ্যকৰী কৰা হৈছিল নীতি আয়োগ কেতিয়া কাৰ্যকৰী কৰা হৈছিল অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট আনসাৰ 1 জানুৱাৰী 2015 1 জানুৱাৰীৰ পৰা নীতি আয়োগটো কাৰ্যকৰী কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 42 দেশক হাউচ অফ পিপল বা নিম্ন সদন বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ লোকসভাক নিম্ন সদন বা হাউচ অফ পিপল বুলি জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 43 দেশক হিমন্ত গান্ধী বুলি জনা যায় হিমন্ত গান্ধী বুলি কাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি খান আব্দুল
গফুৰ খান এওক হিমন্ত গান্ধী বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 44 চৰণীয় কৰ প্ৰৱৰ্তন কৰা হৈছিল ডেছ চনত। কিমান চনত চৰণীয় কৰ প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1860 1860 চনত চৰণীয় কৰ প্ৰৱৰ্তন কৰা হৈছিল 1860। নেক্সট কুৱেশ্যন নম্বৰ 45 ডেছত হিন্দু সভ্যতাই গঢ় লৈ উঠিছিল। হিন্দু সভ্যতা ক'ত গঢ় লৈ উঠিছিল? এইটো হৈছে হিন্দু উপত্যকাত। অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ। হিন্দু উপত্যকাত হিন্দু সভ্যতা গঢ় লৈ উঠিছিল। নেক্সট কুৱেশ্যন নম্বৰ 47 ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যাটো এটা ডেছ সমস্যা। যিটো বানপানীৰ সমস্যা হয় অসমৰ সেইটো কি সমস্যা বুলি ধৰা হয়? স্থানীয় সমস্যা নে আঞ্চলিক সমস্যা নে গোলকীয় সমস্যা নে ৰাষ্ট্ৰীয় সমস্যা? ৰাষ্ট্ৰীয় সমস্যা সেইবোৰ যিটো গোটেই ৰাষ্ট্ৰ গোটেই দেশে ভুগিবলগীয়া হয় সেইটো হৈছে ৰাষ্ট্ৰীয় সমস্যা। গোলকীয় সমস্যা হৈছে গোটেই পৃথিৱীয়ে যিটো ভুগিবলগীয়া হয়। আৰু আঞ্চলিক সমস্যা হৈছে এটা অঞ্চল বা এটা ৰাজ্যই যিটো ভোগ কৰে বা ভুগিবলগীয়া হয় এইটো আঞ্চলিক। আৰু স্থানীয় হৈছে কোনো এখন নিৰ্দিষ্ট ঠাইৰ। তো আমাৰ যিটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিটো বানপানীৰ সমস্যা সেইটো হৈছে আঞ্চলিক সমস্যা। তো অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ। আঞ্চলিক সমস্যা বুলি ধৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 48 ডেছ হ'ল বিশ্বৰ ক্ষুদ্ৰতম দেশ। পৃথিৱীৰ ভিতৰত মানে আটাইতকৈ ক্ষুদ্ৰতম দেশটোৰ নাম কি? সেইটো হৈছে ভেটিকান চিটি। ভেটিকান চিটি হৈছে বিশ্বৰ ক্ষুদ্ৰতম দেশ। নেক্সট কুৱেশ্যন নম্বৰ 49 ডেছ মহাসাগৰ হ'ল বিশ্বৰ সৰ্ববৃহৎ মহাসাগৰ। এই কথাটো মই অলপ আগত কৈ আহিছোঁ। চ' এইটো মোক কমেণ্ট কৰি জনাব যে শুদ্ধ উত্তৰ কোনটো হয়। নেক্সট কুৱেশ্যন নম্বৰ 50 ডেছে ধাতুগত মুদ্ৰাক প্ৰতিস্থাপিত কৰিছে। কোনে মানে কিহে মানে ধাতুগত মুদ্ৰাক প্ৰতিস্থাপিত কৰিছে? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি কাগজীয় মুদ্ৰা। কাগজীয় মুদ্ৰা ধাতুগত মুদ্ৰাক প্ৰতিস্থাপিত কৰিছে। তো এইখিনি আছিল আজিৰ 50টা প্ৰশ্ন সমাজ অধ্যয়নৰ। তো ভালকৈ চাই ল'বা। তো সকলোকে ধন্যবাদ মোৰ ভিডিঅ'কেইটা চোৱাৰ বাবে। থেংক ইউ এভৰিৱান। জয়